নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আমি আছো চতিয়াৰ ঘাঁহি গাঁৱৰ সুৰকাৰ গীতিকাৰ লগতে এজন কণ্ঠশিল্পী ইক্ৰাম হুছেইন ডাঙৰীয়াৰ লগত। আহকচোন তেখেতৰ পৰা আজি গান শুনো, কথা পাতো। ইক্ৰাম দা, প্ৰথমে মই আপোনাক আজি আমাৰ যি অনুষ্ঠান ছন্দছলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ ফালৰ পৰা মই সকলোকে নমস্কাৰ জনাইছোঁ। আৰু ছন্দছ নামৰ এই সুন্দৰ অনুষ্ঠানটিৰ যোগেদি যিসকল শ্ৰোতা দৰ্শকে এই অনুষ্ঠান উপভোগ কৰি আছে সকলোকে মই প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। ছন্দছৰ আপুনি প্ৰথম একদম নতুন আলহী, আজি অতিথি একদম প্ৰথম। হয়, বহুত মোৰে সৌভাগ্য চাগে নিশ্চয়। মই প্ৰথম অতিথি হিচাপে ছন্দছৰ এই অনুষ্ঠানলৈ অহাৰ বাবে, আৰু তোমাকো ধন্যবাদ, তোমাৰ এই প্ৰয়াসক মই শলাগ লৈছোঁ। বহুত বহুত ধন্যবাদ। আজি কথা কম আৰু গান বেছি, কাৰণ যিহেতু আপুনি গানৰ লগত জড়িত মানুহ, সংগীতৰ মানুহ, এজন আপুনি খুব সুদক্ষ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, গোটেইখিনি আপুনি একদম আপোনাৰ সংগীতৰ সেই যাত্ৰা কেতিয়া আৰু কেতিয়াৰ পৰা আৰু কিয়, কেনেকৈ, সকলোখিনি সামৰি আপোনাৰ সেই সংগীতৰ যাত্ৰাটোৰ কথা অকণমান বহলাই আমাক কওকচোন। আচলতে সৰু ক্লাছ 5-6 মান থাকোঁতেই মই মোৰ সংগীতৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। সেইটো হয়তো মোৰ আছিলে চাগে এটা তেনেকুৱা জন্মগতভাৱে থাকে যেনেকৈ, সেইখিনিকে মই কিছুমান সুবিধা গ্ৰহণ কৰি পেলাই আগবঢ়াই নিলোঁ। এনেই গৈ গৈ লাহে লাহে পঢ়া শুনাৰ মাজতে সেইবিলাকো চৰ্চা কৰি থাকিলোঁ। তাৰপিছত মই যেতিয়া যোৰহাটত পঢ়িবলৈ গ'লোঁ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত, তেতিয়াই মানে মই মোৰ সহপাঠী কেইগৰাকীমানৰ খুব ভাগ্য ভাল লগ পালোঁ। তেওঁলোকৰ অলপ চৰ্চাটো বেছি হ'ল, তেতিয়াৰ পৰাই মই অকণমান আৰু উৎসাহ পালোঁ, তেনেকৈ আগবঢ়াই নিলোঁ আৰু তেতিয়াৰ পৰা চলাই আছোঁ আৰু মাজে সময়ে যেনেকৈ পাৰোঁ। মানে এনেকুৱা নহয় যে একে লঠাৰিয়ে মই লাগিয়ে থাকোঁ, তেনেকুৱাও নহয়। যেতিয়া সময় সুবিধা পাওঁ মই গানবিলাক শুনো, বেছিকৈ শুনি পেলাই নতুন কিবা বনাব পাৰি নেকি চেষ্টা কৰোঁ। তেনেকৈ চেষ্টা কৰিয়ে মাজে মাজে 2-4টা গান বনাই আছিলোঁ এই সময়ৰ কাৰণে, কলেজৰ দিনৰ পৰা। হয়, মানে ক্লাছ 8ৰ পৰাই আপুনি সংগীতৰ 6ৰ পৰা 5-6 মানৰ পৰা আপুনি সংগীতৰ লগত জড়িত হৈ পৰিছে। তেতিয়াৰ পৰাই এই যাত্ৰা আপুনি অব্যাহত ৰাখিছোঁ আৰু বহুত হেৰি কৰি। তাৰমানে আপুনি গান নিজে লিখিও এজন আপুনি গীতিকাৰ, সেই গানৰ আপুনি নিজে সুৰো কৰে, লগতে নিজে আপুনি কণ্ঠও দিয়ে। আপুনি এতিয়ালৈকে নিজৰ স্বৰচিত আপোনাৰ গীত কিমান আছে বা আপুনি কিমান কৰিছে? মই সঠিককৈ হেৰি কৰা নাই, তথাপিও আনুমানিক। আচলতে মই এই লকডাউনৰ সময়ৰ পৰাহে অলপ গীত মই বেছিকৈ লিখা বা কম্প'জ কৰাটো বিষয়ে অকণমান ধ্যান দিছিলোঁ। তেতিয়াৰ পৰা ধৰক মোৰ সেই লকডাউনৰ সময়ৰ পিছৰ পৰা হয়তো 35-40টামান এনেকুৱা গান মই সুৰ কৰা বা নিজে লিখা সকলোখিনি মিলি পেলাই কৰি উলিয়াইছোঁ। তাৰ লগতে মই নিজাকৈ গোৱাও 2টামান আছে, আৰু বেলেগৰ কাৰণেও মই লিখি দিছোঁ, বা বেলেগৰ গীতি কবিতাবোৰ মই সুৰ কৰি পেলাই গাবৰ বাবে উপযোগী কৰি পেলাই তেনেকৈ পঠাইছোঁ বা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছোঁ। তেনেকৈ ধৰণে অকণমান চলাই আছোঁ। আপোনাৰ নিজৰ গান কোনোবাই তেনেকৈ আপুনি কাৰোবাক গাবলৈ দিছে নেকি? গাইছে। মোৰ এইটো প্ৰথম যিটো আকাশ বুলি জুবিন গাৰ্গে গাইছিলে, সেইটো আপোনাৰ কথা আপোনাৰ আছিলে? কথা সুৰ 2টা ময়ে কৰিছিলোঁ। কি আছিলে গানটো? সেইটো আকাশ বুলি আছিলে। সেইটো ইতিমধ্যে জনপ্ৰিয় এটা গীতৰ তালিকাত আছে। সেইটো কোন চনৰ কথা? সেইটো লকডাউনৰ সময়ৰ কথা। লকডাউনৰ সময়তে সেই গীতটো আমি কম্প'জ কৰিছিলোঁ বা লিখিছিলোঁ। মানে তাৰ কথাৰ সুৰ আপোনাৰ, হয়, আৰু কণ্ঠ দিছে জুবিন গাৰ্গে দিছিলে। জুবিন গাৰ্গে শুনি পেলাই মানে সুৰটো শুনিয়ে তেওঁ গান বুলি কোৱা দেখি ভাল লাগিল। আৰু এই ক্ষেত্ৰত শতাব্দী বৰা আমাৰ চতিয়াৰ, তাইও বহুতখিনি মোক হেল্প কৰিছে। তাইৰ লগত আছিলোঁ কাৰণে আমাৰ চৰ্চাটো অকণমান চলি আছিলে। নিশ্চয়। তাই খুব ভাল গান, মানে সংগীতৰ জগতত তাই খুব ভাল কাম কৰি আছে, তাই খুব ভাল গান গায়। সংগীতৰ লগতে কিন্তু আপোনাৰ আৰু এটা চিনাকি আছে, হয়তো বহুত মানুহে আপোনাক নাজানে। বিশেষকৈ এই অঞ্চলত আপোনাক মানে প্ৰায় মানুহেই গানৰ লগত জড়িত বা কণ্ঠশিল্পী বা গানৰ লগত বিশেষকৈ জড়িত বুলি আপোনাক জানে, কিন্তু আপুনি এজন কনিষ্ঠ অভিযন্তা। হয়, এইটো আছোঁ বাৰু। মই ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত পঢ়িছিলোঁ যেতিয়া, আহি পেলাই মই
বিভিন্ন ঠাইত চাকৰি কৰিছিলোঁ, কিন্তু মোৰ এইবিলাক চাকৰি তাকৰিতকৈ মোৰ গানৰ ৰাগটো খুব বেছি। সাংস্কৃতিক দিশটোৰ প্ৰতি বেছি ৰাপ আছিলে। হয়। সেইটো কাৰণে মইতো তুমি জানা চাগে মই বিদেশতো বিদেশতো আছিলে, মই সেইটো হেৰি বিদেশত আপুনি চৌদি আৰবত আছিলে ন? চৌদি আৰবত আছিলোঁ, তাৰপিছত ওমানত আছিলোঁ। হয়, সেইটো আপুনি তাত চাকৰি সূত্ৰে আছে, চাকৰি কৰিছিলে? কৰ্মসূত্ৰেই গৈছিলোঁ। এই এজ এ মানে অভিযন্তা হিচাপে আছে। আৰু মই এটা তাত পিছত কেইবাবছৰ কৰিছিলোঁ তাত। কৰাৰ পিছত মই এটা ছাইটৰ ইঞ্জিনিয়াৰ আছিলোঁ মই। প্ৰজেক্টৰ কাম আছিলে, ইন'ভেশ্যনৰ কাম এইবিলাকত। আৰু যিকি নহওক এইবিলাক আৰু অতীত আৰু। চৌদি আৰবত কিমান বছৰ থাকিলে? চৌদি আৰবত 2 বছৰ, ওমানত 4 বছৰমান আছোঁ। তাৰ মাজতে মই ডুবাইৰ ওচৰৰ UAE-তে আছিলোঁ, কোনোবা এটা আলেন নামৰ ঠাইতো অলপ দিন আছোঁ। অৰুণাচলত? নহয়, UAE। UAE-ত আছিলে ন? ডুবাইৰ ওচৰত আছিলে। অৰুণাচলত কৰিছিলোঁ, অৰুণাচলত কৰাৰ প্লেটফৰ্মটোত কাম। মানে আপুনি আৰবৰ দুইখনতে আছিলে, চৌদি আৰব আৰু ইউনাইটেড এমিৰেটছ আৰবতো আছিলে? হয়, আৰু ওমানত আছিলোঁ, বেছি দিন মই ওমানত আছিলোঁ। হয় হয়, ঠিক আছে। গানটো শুনিবই লাগিব, কাৰণ আজি যিহেতু অনুষ্ঠানটোৱে আৰু চন্দ্ৰচৰ প্ৰথম অতিথি আপুনি, আৰু আজি অনুষ্ঠানটো আমাৰ মানে সংগীতক লৈ পেলাই। আৰু সংগীত যিহেতু কলাৰ ভিতৰত অন্যতম এক কলা, মানে আমাক সুখতো সংগীত লাগিব, সংগীত আৰু দুখৰ সময়তো আমি সংগীতকে সংগীত হিচাপে একেবাৰে মানে সংগীত সকলো সময়তে আমাক সংগ দিয়া কলাবিধি হৈছে যে সংগীত। সেইকাৰণে সংগীত নুশুনাকে কোনো মানুহ সম্ভৱ থাকিব নোৱাৰে বা নাথাকে। সেইকাৰণে প্ৰথম আপোনাৰ ৰচিত এটা ভাল লগা গানেৰে আজি আৰম্ভ কৰোঁ বা শুনো। মোৰ ৰচিত সেইটো যিটো ফেমাছ গান আছিলে, সেইটোকে মই এখন গাব বিচাৰিছোঁ, চেষ্টা কৰিছোঁ, যিটো জুবিন গাৰ্গৰ শতাব্দীয়ে গাইছিলে। তুমি তো শুনা মোৰ গান, ও বতাহ কোতেনো হেৰালে মোৰ প্ৰাণ, ও তুমি তো শুনা মোৰ গান, ও বতাহ কোতেনো হেৰালে মোৰ প্ৰাণ, মোৰ কলিজাৰ তেজ তোপাল বুকুতে বাৰিষাৰ নৈ সাগৰ বিশাল, চকুৰ পতাত আজি ধূসৰ জোনাক, সেমেকা হিমুৰ প্ৰভাত, ও তুমি তো শুনা মোৰ গান, ও বতাহ কোতেনো হেৰালে মোৰ খুব সুন্দৰ, খুব সুন্দৰ। মানে শুনি থাকিবলৈ মন যায়। এই গানটো ভাল হৈছিলে বাৰু, জুবিন আৰু শতাব্দী খুব সুন্দৰকৈ কণ্ঠ দিছিলে, যিটো গানটোৱে মানে প্ৰাণ পাইছিলে আৰু গীতি কথাকে আছিলে আপোনাৰ আৰু সুৰো আছিলে, লিখিছিলোঁ, সুৰ কৰিছিলোঁ। সেইটো লকডাউনৰ সময়তে হ'ল ন? খুব সুন্দৰ গান। আপুনি এই অঞ্চলত বিশেষকে ৰাস, ভাওনা বা বিহু সকলোৰ লগতে জড়িত? মই প্ৰায়কেইটা অনুষ্ঠানৰ লগতে জড়িত। বিহুতো মই নিজে ছেক্ৰেটাৰী হৈও থাকোঁ। আমাৰ এই পশ্চিম চতিয়া অঞ্চলৰ যি বিহু সন্মিলনী তাত থাকোঁ, বা কেন্দ্ৰীয় বিহুলা সমিতিতো মই থাকোঁ। সকলোতে যিমান পাৰোঁ আচলতে সামাজিক কাম কাজৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ, ভাল লাগে। এইবিলাক মোৰ আচলতে মোৰ ককা দেউতাৰ পৰা আহিছে এইবিলাক আদৰ্শ। মই এজন সামাজিক ব্যক্তি আছিলে, গতিকে তেনেকুৱা ধৰণে এটা পৰম্পৰা এটা থাকে। ময়ো যিমানখিনি পাৰোঁ মানে ব্যস্ততা ভৰা জীৱনত মানে সামাজিক কাম কাজ কৰি এটা যিটো আনন্দ পোৱা যায়, মানে সমালোচনাও পোৱা যায়, যিমান আনন্দ তাতকৈ বেছি পোৱা যায়। সেইকাৰণে তাৰ লগত জড়িত মানুহ সামাজিক কাম কাজৰ লগত কেতিয়াও এৰাই আহিব নোৱাৰে। মই সেইকাৰণে বহুত সময়ত ভাবোঁ এইবিলাক এৰি দিম, কিন্তু নাই,
আকৌ গৈ মই ঘূৰি পকি মানে তাত বাধ্য হৈ যাওঁ। মানে যিমান ভাবিলেও আকৌ তালে মনটোৱে লৈ পেলাই যায়। বহুত কথা ভাবো পাছত নহয় মানুহৰ জীৱনটো এবাৰেই, সেইখিনি কাম কৰি যোৱাটো খুব ভাল কথা। কৰি যাব লাগে। বিহুৰ লগতো জড়িত সেইটো মই জানোৱেই, তাৰ লগতে আপুনি ৰাস বা ভাওনাৰ লগতো জড়িত? মই জড়িত থাকোঁ, সকলোতে সহযোগিতা থাকে মোৰ। হয়, এই কণতে মই এটা কথা কওঁ। নিশ্চয়। আপুনি এজন ইছলাম ধৰ্মৰ লোক। হয়। আৰু যিবিলাক বিহু ভাওনা বা ৰাস তেওঁলোকেও আপোনাক বিচাৰে, সম্পূৰ্ণ সহযোগিতা আপোনাৰো আছে। এইটোৱে আচলতে অসমীয়া জাতিৰ এটা ঐতিহ্য, এটা সমন্বয়, এটা পৰম্পৰা। সেইখিনি আমি সমগ্ৰ অসমীয়া জাতিটো, মই অসমীয়া জাতিটো বুলি কোৱাৰ অৰ্থ হ'ল যে বৃহত্তৰ আমি সেই অসমীয়া জাতিটো এনেদৰেই ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সদায় এক হৈ আছিলোঁ, অতীজৰে পৰা এক হৈ আমি আছিলোঁ, এতিয়াও আছোঁ আৰু অনাগত দিনলৈও এনেকৈ আমি সকলো এক হৈ থাকিম। আৰু সকলো গোটেই বৃহত্তৰ অসমীয়া জাতি আমি সকলো একেলগে ভাতৃত্ববোধেৰে হাতে হাত ধৰি আগবাঢ়ি যাম আৰু এদিন অসমীয়া জাতিয়ে আকাশ চুমি সফলতা অৰ্জন কৰিম। সেইটোৱে আমি কামনা কৰোঁ। নে কি কয়? নিশ্চয় নিশ্চয়। সেইকাৰণে বৰ অসমৰ অৰ্থ সেইটোৱেই। আজি আপুনি ইছলাম ধৰ্মৰ এজন লোক, কিন্তু সকলোৱে আপোনাক বিচাৰে আৰু সকলোৰ লগতে আপোনাৰ পূৰ্ণ সহযোগিতা থাকে আছে। আৰু এইখিনিতে মই কথা কওঁ, যিটো ধৰক আমি এতিয়া আমাৰ গাঁওখনৰ বিশেষকৈ যিখিনি আমি মানে গৰীয়া বুলি কয়, তেওঁলোক প্ৰকৃততে তাৰমানে ইছলাম ধৰ্ম নাছিলে এটা সময়লৈকে। আমাৰ এতিয়া আমাৰ পূৰ্বপুৰুষ আহোম হয়, আহোম সম্প্ৰদায় হয়। তেখেতৰ নাম মণি গোহাঁই আমি জনামতে আমাৰ পৰিয়ালৰ সূত্ৰে বুৰঞ্জীৰ সূত্ৰে আৰু তেওঁ এই জেগাডোখৰত আছিলহি। কিবা যুদ্ধ বিগ্ৰহত মানুহ যেনেকৈ পলাই আহে আৰু থাকিল এটা সময় আছিল তাৰমানে যেতিয়া মানুহৰ প্ৰয়োজন আছিলে দেই, মানে নেচাইছিলে মানুহে যে তেওঁ কোন ধৰ্ম, কিন্তু আমি থাকিবলৈ আমাৰ ওচৰত আমি যিহেতু আমাক মানুহ লাগে। নিশ্চয় আমাৰ সেই সূত্ৰে তাৰমানে সেই মানুহজন যেতিয়া যুদ্ধ বিগ্ৰহ খাম কাটিলে, তেওঁ যাবলৈ ওলাব, মানুহজনক গাঁৱৰ মানুহখিনি মানে যাব নিদিলে, কৈছে আপুনি থাকক, ইমান দিন আছে আমাৰ লগতে থাকি যাওক। মানে সেই মৰম চেনেহত সেই মানুহজন থাকি গ'ল ইয়াতে। ইয়াৰে এগৰাকী তেতিয়া গাভৰু এগৰাকী বিয়া পাতি ইয়াতে সংসাৰ কৰিলে। তেতিয়া মণি গোহাঁই গৈ পেলাই মণি শ্বেখ হ'ল। যিহেতু ইছলাম ধৰ্মৰ ভালেখিনি লোক ইয়াৰ মানে কোচ ৰাজবংশী বা কোনোবা বৰা উপাধি তেনেকুৱা ইয়াত কনভাৰ্টেড হৈ পেলাই ইছলাম ধৰ্মীয় হয়। গোটেই সামাজিক ৰীতি নীতিবিলাক আমি মানি চলি পেলাই আমি একেলগে ওচৰতে আমাৰ চাৰিও দিশে মানে হিন্দু সমাজৰ লোক আছে, যদিও আমি কোনো মিলা প্ৰীতি আজিলৈকে কোনো একদম আচলতে আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ এইটোৱে বৈশিষ্ট্য, এইটোৱে আমাৰ পৰম্পৰা। আমি সকলোৱে মিলি জুলি আগবাঢ়িব লাগিব। তেনেধৰণে আমি আগৰ পৰাও আছো, এতিয়াও আছো আৰু অনাগত দিনতো থাকিব লাগিব। আমাৰ মাজত ধৰ্মক লৈ বিভেদ, আমাক লৈ জাতিক লৈ বিভেদ, জনগোষ্ঠীক লৈ বিভেদ, সেইবিলাক আমাৰ সেই সংকীৰ্ণতাবাদ আমাৰ মনত কাহানিও নাছিলে, এতিয়াও নাই আৰু অনাগত ভৱিষ্যতলৈও নাই। আমি যিমান পাৰোঁ সেইখিনি মানে যিটো আমাৰ ভাতৃত্ববোধ আমাৰ অসমীয়া সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত, সেইখিনি বজাই ৰাখিবলৈ এতিয়া নতুন প্ৰজন্মৰ লোকসকলে এইটো প্ৰয়াস কৰিব লাগে, যাতে আমাৰ মাজত কোনো ধৰণৰ বিভেদ নাহে। আৰু যেতিয়া এখন বহল অৰ্থত চাব গ'লে গোটেই পৃথিৱীখন এখন ঘৰ, এতিয়া আমাৰ অসমখন তাৰ এটা ক্ষুদ্ৰ পাৰ্ট, ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ। আৰু মানুহৰ বিভেদ ভাই ককাইৰ মাজতো হয়, অঞ্চলে হয়, কেতিয়াবা জিলাই হ'ব, দেখে হ'ব, এনেকৈ চাব গ'লে। কিন্তু তাৰ মাজতে যিখিনি আমাৰ বা এনেকুৱা চিন্তা কৰা মানুহ, চিন্তাশীল ব্যক্তি থাকে, তেওঁলোকে এইবিলাক চিন্তা কৰিলে নিশ্চয় ইয়াত মানে ফলপ্ৰসূ হ'ব। একদম আমাৰ সমাজখন তেনেকুৱা এখন সমাজে লাগে, যি নেকি আমাৰ ভাতৃত্ববোধৰ এখন সমাজ, মৰম চেনেহৰ এখন সমাজ। ইয়াত কোনো হিন্দু না মুছলিম না জৈন না খ্ৰীষ্টান, কোনো ধৰ্মক লৈ কোনো আমাৰ বিভেদ নাই। এইটো আচলতে কথাটো আজি অনুষ্ঠানটো বেলেগ এটা আছিলে, গানৰ অনুষ্ঠান গৈ পেলাই বেলেগ এটা অনুষ্ঠান এইটো আচলতে হ'ব বাৰু, বেলেগ এটা কথালৈ গুচি গ'ল বাৰু। যিয়ে নহওক কথাখিনি কিন্তু আমাৰ যুক্তিপূৰ্ণ। গান এটাকে শুনোৱা, নহ'লে কথাটো মানে বেছি চিৰিয়াছ হৈ গুচি গৈছে। গান মানে গানেই চব একদম গান
ঠিক আছে, নতুন গান এটা এতিয়া ওলাইছে আমাৰ ভাইমন দা চিনেমাখনৰ, দিয়ক অকণমান গুণগুণাইছোঁ দেই, মোৰ অকণমান ভালকৈ মুখস্থ নাই। ক্ষণিকৰে অচিৰে তুমি মই মিলি, দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিন মেলি, ফুলিব ফুল আমোল ৰধলা পথাৰ বিয়পি, জ্বলিব মাধৱী জন বৰদুনীয়া হেৰা এৰি ক্ষণিকৰে অচিৰে তুমি মই মিলি, দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিন মেলি। বঢ়িয়া বঢ়িয়া, ধন্যবাদ। খুব ধুনীয়া। এটা কথালৈ আহোঁ আকৌ, জানিবলৈ মন গৈছে। ঠিক আছে, ঠিক আছে। কাৰণ সংগীতৰ ক্ষেত্ৰত আপুনি জড়িত হোৱা যথেষ্ট দিন হ'ল বা বহুত পুৰণা মানুহ। আপুনি ৮০ দশক মানৰ পৰাই সংগীতৰ লগত জড়িত হৈ পৰিছে বা জড়িত হৈ আছে। ৮০ দশকৰ গানৰ ক্ষেত্ৰত বা সংগীতৰ ক্ষেত্ৰত তেতিয়াৰ, মই ৮০ দশকৰ কথা কৈছোঁ, তাতকৈ আগলৈ যোৱা নাই, তেতিয়াৰ মানে আপোনালোকৰ সময়ৰ কথা কৈছোঁ, তেতিয়া গানৰ কথা আৰু সুৰৰ মানদণ্ড আৰু বৰ্তমান সময়ৰ কথা সুৰৰ মানদণ্ডৰ মাজত আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি? পাৰ্থক্য আছে, নথকা নহয়, বহুতখিনি পাৰ্থক্য আছে। কিন্তু তাৰে আমি কিছু কথা তাৰমানে আমি সময়ৰ আহ্বান বুলি ধৰিব লাগিবই। যিহেতু সময় পৰিৱৰ্তনশীল, পৰিৱৰ্তনৰ যুগত মানে চব বস্তুৰে এটা নতুন নতুন ষ্টাইল আহে, নতুন এটা হেৰি আহে, ট্ৰেণ্ড এটা হয়। সেই মৰ্মে কিন্তু যিখিনি আমাৰ বেছিক কথাখিনি চাব গ'লে সেইখিনি পুৰণাখিনিহে থাকে। কাৰণ আজি বৰগীত, লোকগীত এইবিলাকৰ পৰাইতো লাহে লাহে হৈ পেলাই মানুহে আধুনিক গীতৰ এনেকুৱা যিবিলাক মানে সংগীতৰ ক্ষেত্ৰত ডেভেলপমেণ্টটো হৈছে, কিন্তু তাৰ বেছটো কোনটো চাব গ'লে, বেছটোতো সেইটোৱেই। গতিকে সেইটোক পাহৰি যাব নালাগে মানুহে। এতিয়া যিমান নতুনত্ব থাকে সেইখিনিকো আমি মানে শালীনতা বজাই যিসকলে সংগীত কৰে সেইখিনিতো আদৰি লৈ আজি অত দিনৰ পাছতো অত গীত, হাজাৰ হাজাৰ কোটি কোটি গীতৰ মাজতো দুই এটা ধুনীয়া গীতে কিয় প্ৰশংসা লাভ কৰে? নতুন মডাৰ্ণ ইনষ্ট্ৰুমেণ্টৰ লগত বজায়ো তেওঁলোকে আগবাঢ়ি যায়। কিন্তু সেইবিলাক যেতিয়া নতুন নতুন সংগীত শিল্পীসকলক তেওঁলোকক প্ৰথমে কি হয়, জ্যোতি সংগীত, বৰগীত, জ্যোতি সংগীত, পাৰ্বতী প্ৰসাদৰ গীত, এইবিলাক দিয়েই সদায় হেৰি কৰে। তাতেই আমি বুজিব লাগিব যে আমাৰ বেছটো ক'ত, আমাৰ শিপাডাল ক'ত, মানে সেইখিনিলে আমি যাবই লাগিব। সেইখিনি নোহোৱাকৈ তাৰমানে কমপ্লিট নহয়। সেইকাৰণে বহু শিল্পী আহে, কোনো মানে ধৰক বেছিক নলেজ নোহোৱাকৈ গান ভাল গায়, কণ্ঠটোও ভাল, কিন্তু এনেকুৱা কিছুমান হেৰি হয় মানুহে ধৰিব পাৰে যে সেইখিনি আচলতে গানবোৰ শুনি ভাল নালাগে। কিন্তু কোনোতো কাকো কৈ নিদিয়ে ন যে তুমি তোমাৰ গানটো কেনেকুৱা হ'ল সুধিলে সকলোৱে ভাল বুলি কয়, কিন্তু তাৰ মাজতো কিবা এটা থাকি যায়। কিন্তু শিল্পীক মানুহে আদৰ কৰে, সেইকাৰণে কেতিয়াও মানে যে শুধৰাই দিবলৈও কিছুমানে বেয়া পায় যে এইখিনিতে হেৰি হৈছে। গতিকে তেনেকুৱা বস্তুতে আমাৰ দৰকাৰ। গতিকে যিসকল সংগীতৰ লগত জড়িত ব্যক্তি তেওঁলোককো আমি অনুৰোধ জনাওঁ, যিহেতু এতিয়া ফাংচনবিলাকত আমি দেখোঁ এচাম গীত শুনা মানুহ যায় আৰু এচাম নাচিবলৈ বাগিবলৈ বা সেই সময়খিনি এটা আখৰিক আনন্দ ল'বলৈ কিছুমান যায়। সেইটো আমি নিবিচাৰোঁ। আনন্দও লওক, যিহেতু সংগীত বস্তুটোৱে এটা মনোৰঞ্জনৰ বস্তু, আনন্দও লওক, তাৰ মাজতে এটা মেছেজ হওক, ধুনীয়া গান এটা শুনক, মানুহে আঁকোৱালি লওক। তাৰমানে গানটোৰ মাজত সমাজলৈ এটা বাৰ্তা এটা যাব লাগে। তাৰমানে মোৰ এটা কথা মনত পৰে বা মনত পৰিছে, আমি যেতিয়া সৰু আছিলোঁ, আপোনালোকতো ৮০ দশকত, আমি ৮০ দশকৰ আমি ৮০ দশকৰ কথা ক'ব নোৱাৰিম। তাৰ পাছত আমি বুজা হৈছোঁ যেতিয়া হাইস্কুলত পঢ়িছোঁ। সেই সময়ৰ গানৰ কথা মই যদি মনত পেলাব পাৰোঁ, সেই সময়ৰ গানৰ কথা আপোনাৰ এনেকুৱা ধৰণৰ আছিলে,
অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত সজোৱা প্ৰজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দিনা সেয়া কথা আৰু সুৰ হয় হয় সেইটো সময়ত এইবিলাক খুব জনপ্ৰিয় গীত আছে আমিও শুনিছোঁ সেয়া আমি এইবিলাক গান মানে তেতিয়া কেছেট আছিলে কেছেটৰ যুগত কেছেটৰ জনৰ কথা কৈ আছো আৰু জুবিন দাৰ কথাটো ক'ব লাগিব জুবিন গাৰ্গে তেখেতেতো এটা মানে অসমীয়া গান শুনিব যে লাগে সেই বস্তুটো এটা মানুহলে মানে গোটেই নতুন ধাৰা এটা তেওঁ সৃষ্টি কৰি থৈ দিলে এখন নতুন ধাৰা এইখিনি মানিবই লাগিব মানে অসমীয়া গান শুনা বুলি মানুহৰ মানে জুবিন গাৰ্গেই অসমীয়া গান যে শুনিব লাগে বা শুনাৰ যিটো ধাউতি আগ্ৰহটো তেখেতে আনি দিছিলে নিশ্চয় আৰু এটা সময়তো আমি জুবিনৰ কাৰণে তাৰমানে জুবিনৰ গান শুনিবৰ কাৰণে জুবিন গাৰ্গদেৱৰ গান শুনিবৰ কাৰণে বলীয়া হৈ আছে এতিয়া বহুতো তেনেকুৱা ফাংচন বিলাকতো জুবিন গাৰ্গৰ গানেই চলি থাকে নিশ্চয় আৰু যদিও মানে জুবিন গাৰ্গ বহুত বিতৰ্কৰ মাজত সোমাই পৰে আমি নিবিচাৰোঁ যে তেখেতৰ যোগেদি ভাল সৃষ্টি হওক সমাজলৈ ভাল এটা অৱদান ৰাখি থৈ যাওক মানে বিতৰ্কৰ কথা বাদ দি তেখেত হৈ গ'ল মানে সংগীত জগতৰ এজন সম্পদ সেইটো ক'ব লাগিব হয়নে তেখেতৰ সম্পদ বাৰু এতিয়া মোৰ এটা অনুৰোধ আছে আপোনালৈ নিশ্চয় তাৰমানে মই মানে গানটো মোৰ বহুত গানেই প্ৰিয় তাৰ ভিতৰত আমাৰ উদাহৰণ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণো সহানুভূতিৰে ভাবিব পোৱা নিশ্চয় খুব ভাল লাগে মোৰ এই গানটো দুৰ্বল মানুহে যদি জীৱনৰ কোবাত নদী পাৰ হয় তোমাৰে তুমি হেৰুৱা বানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাত নদী পাৰ হয় তোমাৰে তুমি হেৰুৱা বানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ ধন্যবাদ বহুত ধন্যবাদ আৰু ইমান মানে এই গানটো শুনিলে মই ইমান মনতে শান্তি পাওঁ আৰু ইমান বেছি ভাল লাগে মানে গোটেই গানটোত মই বিলীন হৈ পেলাই থাকোঁ এইটো এটা চিৰযুগমীয়া মানে সকলোৰে বাবে সকলো সময়ত গানটো মানে আজি এনেকুৱা এটা অনুষ্ঠান হ'ল যিটো অনুষ্ঠান মানে সামৰিবলৈ মন কোনো কাৰণতে নাযাব যিমান সময় কৰি গৈ থাকিলেও আপোনাৰ পৰা গান শুনিয়েই গৈ থাকিবলৈ মন যাব আৰু ইটোৰ পিছত সিটো মুঠতে গান শুনি যাওঁ কিন্তু সেইটোতো সম্ভৱ নহ'ব তথাপি মোৰ আৰু এটা কথা জানিবৰ মন আছে এটা নহয় তাৰ লগতে আৰু এটা কথা থাকিব আপুনি শেষত এজন অভিযন্তা হিচাপে নে এজন কণ্ঠশিল্পী বা গায়ক হিচাপে নিজকে চিনাকি দি বেছি ভাল পাব মই আচলতে ইমান মানে অভিযন্তা হিচাপেতো মোৰ চিনাকি দি মোৰ পচন্দ নাই সেইটো মানে মোৰ আচলতে তেনেকুৱা চাকৰি প্ৰতি কোনো হেৰি নাছিলে আগতে নাছিলে মই অৰুণাচলত চাকৰি কৰি আছিলোঁ সেই চাকৰি মই এৰি থৈ মুম্বাইলৈ গুচি গৈছিলোঁ মানে মনটো খুব চঞ্চল আছিল মানে পৃথিৱীখন চোৱাৰ খুব হেঁপাহ এবাৰ হ'লেও ফ্লাইটত উঠাৰ হেঁপাহ সেইবিলাক মই পূৰণ কৰিছিলোঁ আচলতে এই শিল্পী সুলভ যদি মন এটা থাকে না হয় সেই শিল্পী সুলভ মনৰ গৰাকী মানুহ সদায় এনেকুৱাই হয় মানুহৰ অন্যৰ দৃষ্টিত সেইটো মানে অধৈৰ্যশীল মানুহ হ'ব বা খুব খিয়ালী হ'ব কিন্তু মানে সেই কামটো কৰিয়ে কিন্তু ভাল লাগে
মানে নিজে যি ধৰণে ভাল পোৱা যায়, হয়, হয়। যেনেধৰণে থাকি ভাল পোৱা যায়, যেনেধৰণে গৈ ভাল পোৱা যায়, যেনেধৰণে খাই ভাল পোৱা যায়, ঠিক তেনেধৰণে থাকি অইনে যিয়ে নাভাবক, যিয়ে নকওক, যেন নিজৰ মতে থাকি পেলাই সেই শিল্পী সুলভ মনৰ গৰাকী সদায় সেইটো কিন্তু পচন্দ কৰে। হয় হয়, মানে কোনো জেগাতে থিতাপি লাগিব নোৱাৰা সেইবিলাক মোৰো আছিল তেনেকুৱা। এতিয়া অৱশ্যে নাই বাৰু, এতিয়া মানে সংসাৰ হ'ব পৰা অকণমান নিজকে এঠাইত মানে থিতাপি লগাৰ কথাটো ভাবিছোঁ আৰু ইয়াতে যেতিয়া থাকোঁ ইয়াতে অকণমান সংগীত সমাজৰ লগত জড়িত হৈ থাকোঁ, সাংস্কৃতিক দিশটোৰ লগত জড়িত বা নিজেই ব্যৱসায়িক দিশটোৰ লগতো এনেকৈ অলপ মিলাই পেলাই চলিব চেষ্টা কৰি আছোঁ আৰু মানুহক কাকো কোনোদিন বেয়া নোপোৱাকৈ সকলোকে আদৰি লৈ পেলাই একেলগে আগুৱাই যোৱাৰ কথা তেনেধৰণে হ'ব আৰু। একদম 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 সেইটোৱে লাগে আচলতে। আমি থকা দিনকেইটা সকলোৰে লগত সহযোগিতাৰে, হয়, মিলা প্ৰীতিৰে, মৰম চেনেহৰে জীয়াই থাকিব পৰাটোৱেই আচলতে ডাঙৰ কথা, নহয় জানো? নিশ্চয় নিশ্চয়। জুৱেল দা, অনুষ্ঠানৰ পৰাতো সামৰণি কৰিবলৈতো মন নাযায়, কাৰণ যিমান আজি গৰম পৰিলেও, ইমান গৰমতো আমি কথা পাতি আছো, গান শুনি আছো, তথাপিও ইমান কোনো মানে আমনি লগা নাই। তথাপিও গৰম লাগিছে, গৰম উঠিছে কিন্তু আমনি লগা নাই। তথাপিও সময়ৰ প্ৰতি অকণমান, কাৰণ বেছি দীঘলীয়া হৈ গ'লে অনুষ্ঠানটো অকণমান বেয়া লগা নিচিনা হৈ যাব। সেইকাৰণে আমি অনুষ্ঠানটো ইমানতে সামৰি মাৰিব লাগিব। আপুনি আজি ইমানখিনি সময় দিলে, গান শুনালে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ঈশ্বৰ আল্লাই আপোনাক আশীৰ্বাদ কৰক। অনাগত দিনত আপুনি সংগীত জগতখনৰ কাৰণে এনে অৱদান দি যাব পাৰে। সদায় আপুনি দীৰ্ঘায়ু হওক আৰু সুস্বাস্থ্যৰ আপুনি গৰাকী হৈ থাকক। আমাৰ শুভাশা আপোনাৰ লগত সদায় থাকিব। ধন্যবাদ। ময়ো যিমান পাৰোঁ চেষ্টা কৰিম এনেকৈ আগবাঢ়ি যাবলৈ বা নিজৰ সাধনাখিনি অকণ আগুৱাই নিবলৈ। আৰু লগতে তোমাৰ যি অনুষ্ঠান ছন্দছ অনুষ্ঠানৰ এতিয়া তুমি কৈছা মই প্ৰথম আলহী বুলি, মই বহুত সুখী আৰু ধন্যবাদ জনাইছোঁ তোমাক। আৰু এই অনুষ্ঠানৰ যোগেদি যিমান শ্ৰোতা দৰ্শকে তোমাৰ অনুষ্ঠান উপভোগ কৰিছে সকলোলৈকে প্ৰীতিৰে সম্ভাষণ জনাইছোঁ, মোৰ শ্ৰদ্ধা নমস্কাৰ জনাইছোঁ। এইদৰেই যাতে এই অনুষ্ঠানটো আগবাঢ়ি যাওক আৰু তুমি সফল হোৱা এই ক্ষেত্ৰত, তাৰ বাবে মই মোৰ মৰম আশীৰ্বাদ গোটেইখিনি তোমালোকে দিছোঁ। বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ। আৰু আজি আমি যিখিনি কথা পাতিলোঁ, এই কথাখিনিৰ পৰা আমাৰ দৰ্শকসকলে, যিসকলে আমাৰ এই অনুষ্ঠানটো চাইছে, মই ভাবোঁ তেখেতসকলে অকণমান হ'লেও কিবা এটা চিন্তাৰ খোৰাক পাব। আশা কৰিছোঁ নিশ্চয়। আৰু তেওঁলোকে নিশ্চয় ভালেই পাব। বাৰু আমি আৰু বৰ বিশেষ দেৰি নকৰোঁ। আজি আমি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আকৌ লগ হ'ম নিশ্চয়। প্ৰিয় দৰ্শকসকল, আজি আমি ইমানতে জুৱেল দাৰ লগত যি আমাৰ আজি সংগীত অনুষ্ঠান আছিলে, ছন্দছৰ নতুন অনুষ্ঠান, ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত আন এক নতুন অতিথিৰ সৈতে নতুন এটা বিষয়েৰে লগ পাম। ধন্যবাদ।